নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি মেইনছৰ কিছু টপিক আলোচনা কৰিম। আগন্তুক যি মেইনছ 2025 তাৰ কাৰণে জৰুৰী কেইটামান বিষয় আপোনালোকৰ লগত আজি আলোচনা কৰিম মই। আৰু বাকী যি প্ৰিলিমিনাৰী 2026ৰ পৰীক্ষা আহি আছে তাৰ কাৰণে মই আজি দিনত এটা ভিডিঅ' দিছোঁ আপোনালোকৰ কাৰণে। আৰু সেইধৰণে মই আগন্তুক দিনতো নিউজ পেপাৰৰ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছৰ টপিক থাকে যিখিনি আমাৰ কাৰণে জৰুৰী মই দি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু যিসকলে এই আগন্তুক মেইনছ পৰীক্ষাত বহিব তেওঁলোকে এতিয়া বাকী থকা সময়খিনিত খুব সুশৃংখলভাৱে খুব স্থিৰভাৱে কোনো কনফিউজন নোহোৱাকৈ যিখিনি তেওঁলোকে ইতিমধ্যে পঢ়িছে সেইখিনিকে ৰিভাইজ কৰি এনচাৰ ৰাইটিঙৰ প্ৰেক্টিছ কৰি এছে ৰাইটিঙৰ প্ৰেক্টিছ কৰি তেওঁলোকে নিজৰ কনফিডেন্সটো যাতে গেইন কৰিব পাৰে সেই ক্ষেত্ৰত মনোযোগ দিব। আৰু আনে কি কয় সেই কথাৰ ওপৰত গুৰুত্ব নিদি নিজে যিখিনি কৰিছে তাৰ ওপৰত দৃঢ়তা ৰাখি পৰীক্ষালৈ যাব বুলি মই আশা ৰাখিছোঁ। আৰু পৰীক্ষাৰ ঠিক কেইদিনমানৰ আগত পৰীক্ষাৰ সময়ত মানি চলিব লগা কথাখিনি বা কি কথাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম সেই বিষয়ে মই নিশ্চয় আপোনালোকক জনাম। এতিয়া পলম নকৰি আজিৰ বিষয়বস্তুলৈ আহোঁ। আপোনালোকে স্ক্ৰীণত দেখিছে ইণ্ডিয়া জাপানৰ এটা কনটেক্সট আমি ইয়াত দিছোঁ। আৰু ইণ্ডিয়া আৰু জাপানৰ ৰিলেশ্যনৰ বিষয়ে আমি জনাটো জৰুৰী, কাৰণ নিউজত এতিয়া ইণ্ডিয়া আৰু জাপানৰ এই সম্পৰ্কৰ বিষয়ে ডেফিনেটলি আহি আছে, নতুন নতুন সম্পৰ্ক গঢ় লৈ উঠিছে। গতিকে আজিৰ যিটো কনটেক্সট হ'ল ইণ্ডিয়া এণ্ড জাপান শ্বেয়াৰ কনভাৰ্জিং ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট শ্বেপড বাই চাইনাছ ৰাইজ and uncertainties over US commitment. Despite growing cooperation in defense, economy and infrastructure, their partnership now needs a significant leap to meet emerging regional challenges. ইণ্ডিয়া আৰু জাপানৰ সম্পৰ্কটো আগতকৈ গঢ় লৈ উঠিছে। তাৰ মূল কাৰণ হ'ল যিটো চাইনাৰ ৰাইজ, চাইনাই যি ধৰণে ৰাইজ কৰিছে আৰু US লগত যি ধৰণৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত বিভিন্ন সমস্যা দেখা গৈছে, যেনেকৈ টেৰিফ বৃদ্ধি কৰিছে। গতিকে এনেকুৱা এটা সময়ত ইণ্ডিয়া আৰু জাপানৰ ৰিলেশ্যনটো এটা নতুন ষ্টেপ ল'ব গৈ আছে। কিন্তু ডিফেন্স হওক বা ইকনমি বা ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত কোঅপাৰেশ্যনটো বাঢ়িছে যদিও এতিয়া তেওঁলোকৰ পাৰ্টনাৰশ্বিপটো বৰ্তমান সময়ত যি ৰিজনেল চেলেঞ্জেছ দেখা যায় তাক যাতে সমাধান কৰিব পাৰি সেই ক্ষেত্ৰত তেওঁলোকৰ সম্পৰ্কটো এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। সেই বিষয়ে আমি আলোচনা কৰিম। কি কি কাৰণত পাৰ্টনাৰশ্বিপটো গঢ় লৈ উঠিছে আপোনালোকে চাব। এইটো আমি এনেকৈ ডায়েগ্ৰাম ড্ৰ কৰি আমি এই পইণ্ট এটা লিখিব পাৰোঁ। যিটো পাৰ্টনাৰশ্বিপৰ ব্লক হিচাপে আমি ইয়াত যিটো পাইছোঁ, প্ৰথম হ'ল ষ্ট্ৰেটেজিক কনভাৰ্জেন্স। both the country view the Indo-Pacific as central to their security and prosperity. Indo-Pacific যিটো এৰিয়া হয় তাক দুইখন দেশে সিকিউৰিটি আৰু প্ৰস্পাৰিটিৰ কাৰণে মুখ্য ঠাই বুলি গণ্য কৰে। আৰু ইণ্ডো-পেচিফিকৰ ক্ষেত্ৰত চাইনাৰ ইনফ্লুৱেঞ্চটো বাঢ়ি গৈ আছে। গতিকে সেই ক্ষেত্ৰত বাকী আমাৰ ভাৰতবৰ্ষৰ জাপানেও ইণ্ডো-পেচিফিকক গুৰুত্ব আৰোপ কৰিছে। ইনষ্টিটিউচনেল মেকানিজম এটা আছে যি ধৰণে কোৱাড হওক, মালাবাৰ এণ্ড ট্ৰাইলেটাৰেল ডায়লগছ উইথ অষ্ট্ৰেলিয়া, USA এণ্ড আফ্ৰিকা প্ৰভাইড ষ্ট্ৰং ফাউণ্ডেশ্যন। গ্ৰয়িং ইকনমিক এংগেজমেণ্ট, জাপান টপ ইনভেষ্টৰ হয় ইণ্ডিয়াৰ। ছাপৰ্টিং ক্ৰিটিকেল ছেক্টৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, ডিজিটেল ট্ৰান্সফৰ্মেশ্যন হওক, ক্লিন এনাৰ্জি আৰু স্পেচ, ইয়াৰ ওপৰত জাপানে যথেষ্টখিনি খৰচ কৰে। আৰু ঠিক 30 আগষ্টৰ নিউজ পেপাৰত মই পাইছিলোঁ, যিটো মই অহাকালিলৈ আপোনালোকক দিম, জাপানে 60,000 crore ইনভেষ্ট কৰিব ইণ্ডিয়াত। গতিকে সেইটো এটা ভাল কথা বেলেগ বেলেগ ক্ষেত্ৰত। কাইলৈ আমি আলোচনা কৰিম। পিপুল টু পিপুল টাইজ, কালচাৰেল ৰেচপেক্ট আছে এণ্ড শ্বেয়াৰ ডেম'ক্ৰেটিক ভেলুজ এনহেন্স মিউচুৱেল ট্ৰাষ্ট। এতিয়া তেওঁলোকৰ পাৰ্টনাৰশ্বিপৰ অৰ্থাৎ ইণ্ডিয়া আৰু জাপানৰ পাৰ্টনাৰশ্বিপৰ কি ড্ৰাইভাৰ্ছখিনি কি কি কাৰণত হৈ আছে। এটা হৈছে চাইনা ফেক্টৰ। চাইনা ফেক্টৰ মানে চাইনাৰ যিটো এছাৰ্টিভনেছ ইন দ্য ইণ্ডো-পেচিফিক পুছ ইণ্ডিয়া এণ্ড জাপান ক্ল'জ টুগেডাৰ, যিটো মই ইতিমধ্যে কৈছোঁ যে ইণ্ডিয়া আৰু জাপানৰে ইণ্ডো-পেচিফিক ৰিজনটোক চেণ্ট্ৰেল পাৰ্ট হিচাপে গুৰুত্ব আৰোপ কৰিছে ছিকিউৰিটি আৰু প্ৰস্পাৰিটিৰ কাৰণে। আৰু কিন্তু তাত চাইনাৰ ইনফ্লুৱেঞ্চটো, ডমিনেঞ্চটো দেখা যায়। চাইনাৰ সেইটো নীতিয়ে হয়, যিকোনো এখন ঠাই যিধৰণে আমাৰ অৰুণাচলকো কৈ থাকে তেওঁলোকৰ বুলি, ঠিক তেনেকুৱা এটা ইনফ্লুৱেঞ্চ ইণ্ডো-পেচিফিক এৰিয়াটো দেখা যায়। আৰু তাক কাউণ্টাৰ কৰিবৰ কাৰণে ইণ্ডিয়া আৰু জাপানৰ ৰিলেশ্যনশ্বিপটো দিনক দিনে ভাল হৈ আহিছে। ইকনমিক কোঅপাৰেশ্যনটো ডেফিনেটলি হয়। $68 billion ইনভেষ্টমেণ্ট ইন ইণ্ডিয়া, ইনক্লুডিং $30 billion ট্ৰেড টাৰ্গেট আণ্ডাৰলাইন্স গ্ৰয়িং ইকনমিক এলাইনমেণ্ট। ষ্ট্ৰেটেজিক ডিফেন্স কোঅপাৰেশ্যন আছে, ডিফেন্স কলাবৰেশ্যন এণ্ড টেকনলজি পাৰ্টনাৰশ্বিপ আৰ গেইনিং মোমেণ্টাম। এতিয়া কথা হ'ল ইয়াত আমি 4টা ফেক্টৰ পাইছোঁ কি ড্ৰাইভাৰ্ছ হিচাপে। ইয়াত যেনেকৈ ষ্ট্ৰেটেজিক ডিফেন্স কোঅপাৰেশ্যন, আমি যদি ডাইৰেক্টলি কিবা এটা এক্সাম্পল পাওঁ আমি ইয়াত লিখিব পাৰোঁ, যিটো মোৰ থাকি গৈছে। বাকী এমাউণ্টটো ইকনমিক কোঅপাৰেশ্যনৰ ক্ষেত্ৰত এমাউণ্টটো দিয়া আছে, গতিকে এইটো ছাফিচিয়েণ্ট হয়। ইণ্ডো-পেচিফিকৰ ক্ষেত্ৰতো এটা এক্সাম্পল আমাৰ প্ৰয়োজন নাই, বাট ডিফেন্স কোঅপাৰেশ্যনৰ ক্ষেত্ৰত আমাৰ যদি কিবা ডিফেন্স টেকনলজি শ্বেয়াৰ হৈছে আমি এইটো মেনশ্যন কৰিব পাৰোঁ, নকৰিলেও কিন্তু কথা নাই। শ্বেয়াৰ্ড ভিজন অফ এ ফ্ৰী এণ্ড অপেন ইণ্ডো-পেচিফিক, বোথ নেশ্যনছ ছিক ষ্টেবিলিটি এণ্ড এ বেলেঞ্চ অফ পাৱাৰ ইন দ্য ৰিজন। ভেৰি ইম্পৰ্টেণ্ট, শ্বৰ্ট এণ্ড প্ৰিচাইজলি দিয়া আছে, গতিকে আমি এইটো মনত ৰাখিম।
চেলেঞ্জেছ কি আছে ৰিলেশ্যনৰ ক্ষেত্ৰত এচিমিট্ৰি ইন চিকিউৰিটি পষ্টিয়ৰ শব্দটো মই ৰাখিব এচিমিট্ৰি মানে কি হৈছে এতিয়া জাপানে ইউএছৰ ওপৰত হেভিলি ডিপেণ্ডেবল হ'ব লগা হৈছে চিকিউৰিটিৰ কাৰণে while India maintains strategic autonomy আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত কিন্তু ইণ্ডিয়াই strategic autonomy মেইনটেইন কৰি থাকে গতিকে জাপানে যেটো ইউএছৰ ওপৰত ডিপেণ্ডেন্ট হৈ আছে ইপিনে ইণ্ডিয়া যেটো strategic autonomy মেইনটেইন কৰি আছে গতিকে ইণ্ডিয়া আৰু জাপানৰ ক্ষেত্ৰত আকৌ ৰিলেশ্যনৰ ক্ষেত্ৰত কিছু অসুবিধা দেখা যায় diverging US China calculus Japan aligns more closely with US strategic priorities while India avoids direct alignment এটো এটা গুৰুত্বপূৰ্ণ পইণ্ট পালো আমি under predictability in US policy instability in American commitment creates uncertainty for both the countries eto definitely hoy need for tangible outcomes existing frameworks have not yet translated into sufficient concrete deliverables গতিকে আমি এই চাৰিটা পইণ্ট মই ৰাখিম চ্যালেঞ্জেছ হিচাপে ইণ্ডিয়া আৰু জাপানৰ ৰিলেশ্যনৰ ক্ষেত্ৰত ৱে ফৰৱাৰ্ড কিটা আছে ডিপেন্ডিং ডিফেন্স কোঅপাৰেচন যিকিটা আমি তাত পাইছিলো হেকিটাকে আমি আকৌ ৱে ফৰৱাৰ্ড হিচাপে লিখিব পাৰিম expanding economic partnership definitely আছে মই অহাকালিলৈ তাৰ এক্সাম্পলটো দিম জাপান আৰু ইণ্ডিয়াৰ ৰিলেশ্যনৰ ক্ষেত্ৰত কি ক্ষেত্ৰত ইনভেষ্টমেন্ট কৰিব গৈ আছে এই বিষয়ে আমি আলোচনা কৰিম regional engagement work ASEAN Australia and Africa to strengthen an inclusive regional order strategic coordination balance relation with US and China while reinforcing a shared Indo-Pacific vision strategic coordination প্ৰয়োজন আছে চাইনা আৰু ইউএছৰ ক্ষেত্ৰত ইউএছৰ ক্ষেত্ৰত আমাৰ অকমান খেলিমেলি লাগি আছে বাট চাইনাৰ লগত এতিয়া আমি যে দেখিছো ৰিসেন্ট নিউজত চাইনা ৰাছিয়া আৰু ইণ্ডিয়াৰ যি প্ৰাইম মিনিষ্টাৰ আৰু ৰাছিয়াৰ প্ৰেসিডেন্ট ঠিক তেনেকে চাইনাৰ প্ৰেসিডেন্ট একেলগে লগ খাই পেলাই আমি আলোচনা কৰা দেখিছো এসসিও সামিটৰ ক্ষেত্ৰত আমি সেই কাৰণে এসসিও টো কিন্তু আমাৰ ইম্পৰ্টেন্ট হৈ পৰে সংঘাই কোঅপাৰেচন অৰ্গানাইজেচনৰ যেটো আমি পাওঁ এসসিও এই বিষয়ে চোৱাটো কিন্তু আমাৰ প্ৰয়োজনীয় হয় আমি কোৱেশ্চন এটা অ্যাটেম্প কৰিবৰ কাৰণে চেষ্টা কৰিম ইণ্ডিয়া এণ্ড জাপান আৰ কি ষ্ট্ৰেটেজিক পাৰ্টনাৰ্স ইন দ্য ইণ্ডো-পেচিফিক বাট দেয়াৰ পাৰ্টনাৰশ্বিপ নিডছ এ কোৱান্টাম লিপ ডিসকাস এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন চাব আৰু এটা মই এসে টপিক এই কাৰণে দিলো মই ইয়াৰ ওপৰত আৰ্টিকল পঢ়িছিলো আৰ্টিকলটো দিয়াটো সম্ভৱ নহল যথেষ্ট দীঘল আৰ্টিকল হয় কিন্তু এই বিষয়বস্তুটো মোৰ এসে কাৰণে ইম্পৰ্টেন্ট হ'ব নিচিনা লাগিছে দুটা এক নম্বৰ আৰু দুই নম্বৰ প্ৰথমটো হ'ল যে সোশ্যাল মিডিয়া ডিপলি এফেক্টস ইউথ মেন্টাল হেলথ আৰু সেকেন্ডটো হ'ল আৰ্লি চাইল্ডহুড কেয়াৰ বিল্ডছ ষ্ট্ৰং ফিউচাৰ ফাউণ্ডেশ্যন গতিকে এইকেইটা আমি এসে হিচাপে পোৱাৰ সম্ভাৱনা থাকে বা প্ৰেক্টিছ কৰিলে আমাৰ লোকচান নহয় লাভে হ'ব আপোনালোকে চাব সেকেন্ড এটা আমি খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম হেতু হৈছে লেবাৰৰ ওপৰত কনটেক্সটটো হ'ল যে অন ইন্টাৰনেশ্যনেল লেবাৰ ডে ইণ্ডিয়া কনফ্ৰণ্টছ এ ডিষ্টাৰ্বিং ৰিয়েলিটি bonded and forced labor continue to thrive despite decades old abolition laws আমাৰ bonded labor বা forced labor againstত আমাৰ ল আছে যদিও কিন্তু ই দিনক দিনে বাঢ়ি গৈ আছে গতিকে সেই ওপৰত এটো টপিক আহিছিলে যেটো আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে পৰীক্ষাৰ কাৰণে The article highlights how systematic failures, weak enforcement and social inequality allow exploitation of millions of workers. কি কাৰণত লেবাৰ এক্সপ্লইটেশন হয় প্ৰথম হৈছে ইকোনমিক ট্ৰিগাৰ্স হেতু সকলোৰে ক্ষেত্ৰতে হয় এনেকুৱা যিখিনি সমস্যা আমি দেখা পাওঁ ডাউন ট্ৰডেন লেভেলত তাত ইকোনমিক কথাটো আছে sudden hardships such as illness job loss marriage expenses push poor families to seek quick loans these advances often trap them in exploitative labor arrangement গতিকে এনেকুৱা ধৰণৰ কিছু সমস্যা থাকে হঠাৎ বেমাৰ হোৱা বা চাকৰি হেৰুৱা বা জীৱিকাৰ উপায় নথকা বিয়া হবাহত খৰচ হোৱা ইয়াত হবাটো নাই বিয়া কথা কৈছে মেৰিয়েজ এক্সপেন্সেস বহুত খৰচ হৈ যায় মধ্যবিত্ত পৰিয়ালসমূহতো দেখা যায় যে ৰিচ ফ্যামিলিৰ লগত যেটো বিয়াৰ পৰ্ব হেতু মিলাব গৈ অত্যাধিক খৰচ কৰে যেটো পৰীক্ষাত আমাৰ বাৰত আছিল বিগ ফেট ওয়েডিং এটো এটা পৰম্পৰা হৈ গৈছে ইভেন আজিকালি যেটো আমি তুলনি বিয়া বুলি কওঁ তাতো ইমানেই এক্সপেন্সিভ খৰচ কৰে যে যিকোনো ফ্যামিলিৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় social disadvantage and exclusion caste based discrimination কিছুমান থাকে illiteracy to এটা definitely হয় lack of access to information increase vulnerability বঢ়াই তোলে এইকেইটা সমস্যাৰ কাৰণে এটা হৈছে caste based discrimination থাকে illiteracy to এটা ডাঙৰ সমস্যা আৰু lack of access to information proper information নাথাকে many workers do not understand their rights or legal protection বহু এনেকুৱা workers আছে যিসকলে তেওঁলোকৰ legal rights বিলাকে নাজানে Power structure and dependency. In many areas, employees control both credit and job access. This monopoly converts basic financial help into long-term dependence on and coercion. But power structure dependency is a ডাঙৰ সমস্যা হৈ পৰে Scale and nature of the problem. কেনেকুৱা ধৰণৰ problem আমি ইয়াত দেখা পাইছো আৰু তাৰ লেভেলটো কেনেকুৱা ধৰণৰ আমি চাওঁ Ongoing prevalence, legal abolition in 1975, bonded labor remains widespread. এতিয়া bonded labor বৃদ্ধি পাই আছে Government data mate 1.84 crore people are still affected. Forms of abuse, ki dhoroner abuse hoy?
These workers often face long working hours, বহু সময় ধৰি কামত লগাই থয়, যিটো ৱেজ দিয়ে তাৰ ঠাইত কাম কৰাৰ সময়টো বেছি হৈ যায়, উইথহেল্ড ৱেজেছবোৰ যি ধৰণে পাব লাগে নেপায়, ৰখাই থৈ দিয়ে, ফিজিকেল ভাইলেন্সটো থাকে, কনফাইনমেণ্ট, মেনি লেক কন্ট্ৰেক্টছ এণ্ড ফ্ৰীডম অফ মুভমেণ্ট, overlap with forced labor, even outside traditional bondage, crores of informal workers, especially migrants, endure similar exploitation, blurring the lines between informal work and forced labor. Informal work আৰু forced labor মাজত কোনো ধৰণৰ পাৰ্থক্যই নাথাকে, একেই হৈ পৰেগে, সেই কথাটো কৈছে। পলিচি কমিটমেণ্ট আৰু পলিচি কি ধৰণৰ আছিলে আমি চাম। Official visions and target in 2016, the Union Labour Ministry announced a plan to rescue and rehabilitate 1.84 crore bonded laborers by 2030. As part of long-term national agenda, এটা অফিচিয়েল ভিজনৰ টাৰ্গেট ৰাখিছিলে ইউনিয়ন লেবাৰ মিনিষ্ট্ৰীয়ে যে 1.84 crore বন্ডেল লেবাৰক ৰেস্কিউ আৰু ৰিহেবিলিটেট কৰিব, কিন্তু এতিয়ালৈকে হৈ উঠা নাই, 2030 ভিতৰত বুলি কৈছে বাৰু। এক্সুৱেল ৰেস্কিউ কিমান হৈছে 2016 পৰা 2021 ভিতৰত 12,760 বন্ডেড লেবাৰাৰ্ছ, কিমান কম সেইটো চালেই গম পায়। দিছ পেজ ফলছ ড্ৰাষ্টিকেলি শ্বৰ্ট অফ দ্য গ'ল। আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন কিছুমান আছে, যেনেকৈ টু মিট 2030 টাৰ্গেট অভাৰ 11 লাখ ৰেস্কিউজ পাৰ ইয়েৰ উড নাও বি ৰিকুৱাৰ্ড। প্ৰত্যেক বছৰে 11 লাখক ৰেস্কিউ কৰিব লাগিব, যিটো সম্ভৱ নহয়। আচলতে যিটো আনৰিয়েলিষ্টিক হয়, যিটো সম্ভৱ নহয়, কাৰণ এতিয়ালৈকে 12,000 হৈছে, গতিকে বছৰি 11 লাখ ৰেস্কিউ কৰাটো সম্ভৱ হ'ব নহয়, আপোনালোকে নিজেই ভাবি চাওক। এই টাৰ্গেট ডেট কাৰেণ্ট চিষ্টেম আৰ ফাৰ ফ্ৰম এচিভিং। লাৰ্জাৰ লেবাৰ ক্ৰাইচিছ ইন ইণ্ডিয়া, ডমিনেন্স অফ ইনফৰ্মেল ছেক্টৰ, এইটো এটা ডাঙৰ সমস্যা হয়। আউট অফ 47 crore workers, 39 crores are in the unorganized sector. International Labour Organization assessment মতে ILO India Employment Report 2024 confirms that low quality informal work dominates the labor market, leaving workers insecure and underpaid. Legal or structural gap আছে, weak unionization, unorganized works lack unions and collective bargaining power. Unorganized workers সকলৰ মাজত কোনো ধৰণৰ ইউনিয়ন নবনে, তাকে কৈছে উইক ইউনিয়নাইজেশ্যন বুলি কৈছে, গতিকে তাক আমি লেক অফ ইউনিয়নছ বুলি আমি লিখিব পাৰোঁ। কালেক্টিভ বাৰ্গেনিং পাৱাৰটো তেওঁলোকৰ মাজত নাথাকে, গতিকে তেওঁলোক আইচলেট হৈ যায়, আঁতৰি যায়, আৰু তেওঁলোকৰ এবিলিটি টু ফাইট বেক এগেইনষ্ট এবিউজৰ এগেইনষ্টত ফাইট কৰাৰ কেপাচিটিটো তেওঁলোকৰ নাইকিয়া হৈ যায়। ডাইলুশ্যন অফ ৰাইটছ, 2019-20 লেবাৰ কোডছ উইকেন আৰ্লিয়াৰ প্ৰটেকশ্যনছ, particularly the right to organize and strike, eroding decades of progress in labor rights. গতিকে এইটো আমি পালো যে ৰাইটছবোৰ ডাইলুশ্যন কৰা হৈছে, উইকেন হৈ গৈছে। লেবাৰ কোডে উইকেন কৰিছে আৰ্লিয়াৰ প্ৰটেকশ্যন, আগতে যি ধৰণৰ প্ৰটেকশ্যন আছে 19 আৰু 20 লেবাৰ কোডছে তাক উইক কৰিছে, দুৰ্বল কৰিছে। পাৰ্টিকুলাৰলি দ্য ৰাইট টু অৰ্গেনাইজ এণ্ড ষ্ট্ৰাইক, ইৰডিং ডিকেডছ অফ প্ৰগ্ৰেছ ইন লেবাৰ ৰাইটছ। আজি এটা প্ৰেক্টিছ কুৱেশ্যন দিছো, ডিছকাছ দ্য ৰিজন হোৱাই বন্ডেড এণ্ড ফ'ৰ্চড লেবাৰ কণ্টিনিউ টু পাৰ্চিষ্ট ইন ইণ্ডিয়া ডেছপাইট লিগেল এবলিশ্যন। লিগেল এবলিশ্যন থকাৰ পিছতো, মানে লিগেলি তাক এবলিছ কৰাৰ পিছতো কি কাৰণে এতিয়া বন্ডেড আৰু লেবাৰ, ফ'ৰ্চ লেবাৰ ভাৰতবৰ্ষত চলি আছে, তাৰ বিষয়ে আমি ডিছকাছ কৰিবলৈ এটা কুৱেশ্যন দিয়া হৈছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি দুটা বিষয় আলোচনা কৰিলো। প্ৰথম বিষয়টো খুব গুৰুত্বপূৰ্ণ হয়, দ্বিতীয়টো হয়, বাট প্ৰথমটো বৰ্তমান যি কাৰেণ্ট কণ্টেক্সট, সেই ক্ষেত্ৰত ক'ব পাৰি যে ইণ্ডিয়া আৰু জাপানৰ ৰিলেশ্যনশ্বিপটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয়। ঠিক লেবাৰ যিটো ক্ৰাইচিছ আমি ফেচ কৰি আছো, তাৰ ওপৰত আমি কিছু নহয় কিছু কথা জানি থোৱাটো প্ৰয়োজনীয় হয়। গতিকে লেবাৰ ক্ৰাইচিছটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰে, গতিকে এই দুটা কথা আপোনালোকৰ কাৰণে মই আজি আগবঢ়ালো। অহাকালিলৈ আমি ফিল্ম ৰিলেটেড যিখিনি কথা আছে নিউজ পেপাৰৰ পৰা, সেইখিনি আমি আলোচনা কৰিম। লগতে আমি আৰু কেইটামান গুৰুত্বপূৰ্ণ বিষয় আমি চাম। মোৰ দৃষ্টিত কেইটামান আছে, যেনেকে কাষ্টডিয়েল ভাইলেন্স, এটা টপিক মই আলোচনা কৰিম বুলি ভাবিছো। এই ধৰণৰ কেইবাটাও আলোচনা মই আপোনালোকৰ কাৰণে আগবঢ়াম। গতিকে যি সময় আছে লাষ্ট মেইনছৰ পৰীক্ষাৰ কাৰণে, এই সময়খিনিত আপোনালোকে যথেষ্টখিনি কৰিব পাৰিব। এতিয়া থকা সময়খিনি আপোনালোকৰ কাৰণে কম নহয়, গতিকে সময় সাপেক্ষে যিখিনি পাৰে সেইধৰণে কৰি যাওক। বেছি কনফিউজনত থাকিব নালাগে, কোনো কথা নাই। আপোনালোকে সময়ৰ কাম সময়ত কৰি গ'লে ডেফিনেটলি পৰীক্ষা হলত ডেফিনেটলি আপোনালোকে ভাল ফলাফল পাব, তাৰেই আশা কৰিছো। আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পাম। নমস্কাৰ।